হৰমিত সিঙৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলিৰ 4জনীয়া ডকাইতৰ দলৰ ফিল্মি ষ্টাইলেৰে ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত লুটপাট ডকাইতৰ দলৰ হাতত পিস্তল লৈ ব্যৱসায়ীগৰাকীৰ বাসগৃহত প্ৰৱেশ এটা ডকাইতৰ দলৰ ডকাইতৰ দলটোৰ লুটপাটৰ দৃশ্য বন্দী হৈছিল ব্যৱসায়ীগৰাকীৰ বাসগৃহৰ চিচিটিভি কেমেৰাত মূৰত পিস্তলটোৱাই ডিঙিত খুকুৰি লগাই অনিল ডেকাৰ পত্নীক ভাবুকি ডকাইতৰ দলটোৰ চিচিটিভিত বন্দী হোৱা দৃশ্যটো দেখিলেই গাৰ নোম হিয়ৰি যাব আপোনাৰ ডকাইতৰ দলটোৰ এই ভয়ংকৰ দৃশ্য আপুনি দেখিলে এতিয়া শুনক ডকাইতিৰ কাণ্ডৰ বৰ্ণনা কেৱল অনিল ডেকাৰ পত্নীকে নহয় ব্যৱসায়ীগৰাকীৰ চালককো প্ৰহাৰ কৰে ডকাইতৰ দলটোৱে কলিং বেল দবাইছে কলিং বেল দবাৰ পিছত বাইদেউ আছিলে বাইদেৱে খুলি দিলে তাৰপিছত বাইদেউক আক্ৰমণ কৰিলে তাৰপিছত ময়ো ভিতৰতে আছিলোঁ ময়ো দাউৰি আহিলোঁ কি হ'ল বুলি তাৰপিছত মোকো ধৰিলে আকৌ লৈ আহিলে মোক চুচৰাই সেইটো ৰুমৰ পৰা এইটো ৰুমত লৈ আহিলে তাৰপিছত এইটোৰ পৰা আকৌ সিফালৰ ৰুমটোত চুচৰাই লৈ গ'ল তো সেনেকৈ গোটেইকেইটা ৰুমত য'ত লকাৰ আছে সেই লকাৰবিলাক খুলি দিব কৈ আছে কিমানজনীয়া দলটো আছিলে 4জনীয়া দলটো আছিলে তলত কোনোবা ৰৈ আছিলে তলত গাড়ীত আছিলে নেকি সেইটো গম নাপাম তলত গাড়ীৰ আছিলে হোৱাইট কালাৰৰ এখন চুইফ্টিয়ে হ'ব এইখন তেওঁলোকৰ মুখমণ্ডলত কিবা মাস্ক পৰিধান কৰি আছে হয় গোটেই ক'লা কাপোৰ মাৰি আছে গোটেই মুখখন ঢাকা আছিলে চকুকেইটাৰ বাহিৰে কিন্তু আচৰিত কথা এটাই ঘন জনবসতিপূৰ্ণ অঞ্চল গণেশপাৰাৰ এইটো স্নেহাশয় এপাৰ্টমেণ্টত কেনেদৰে ডকাইতৰ দলটোৱে ইমান ভয়ংকৰ কাম কৰিবলৈ সাহস কৰিলে ফটাশিল আমবাৰী আৰক্ষী থানাৰ নাতি দূৰৈত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ পাছতেই প্ৰশ্ন উঠিছে মহানগৰবাসীৰ নিৰাপত্তাৰ ওপৰত নিৰাপত্তাহীনতাত ভুগিছে মহানগৰবাসী নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে আমাৰ এইখিনি বাসিন্দাই আৰু আগতে এনেকুৱা ঘটনা হোৱা নাছিলে এইবাৰে প্ৰথম হ'ল গতিকে আমি যদি কওঁ অপৰাধজনিত ঘটনাটো প্ৰায় বৃদ্ধি পাইছে আৰু এনেকুৱা ধৰণৰ চুৰ ডকাইতৰ ঘটনা সংঘটিত হৈ আছে বাৰে বাৰে আৰক্ষীক কোৱা হয় যে পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগে পেট্ৰলিং যাব লাগে পেট্ৰলিং থাকিব লাগে সেইটো কথা কোৱা কিন্তু পেট্ৰলিং আজিলৈকে আহেনে ইয়াত পেট্ৰলিং কৰে পেট্ৰলিং হিচাপে মানে এনে হেৰি আহে গাড়ী লৈ আহে পুলিচৰ গাড়ী লৈ কিমান সময়ত আহে কেতিয়াবা 7টা বজাতো আহে গধূলি 7টা বজাত আহে ৰাতি কেতিয়াবা এনে 4 বাজি আহে 11টা 12টাতো অহা গম পাওঁ 4 বাজি কিন্তু কি চাই কি নকৰে সেইটোতো নাজানো সিমানখিনি কি ক'ম আৰু তাৰমানে উপায় কিবা কথা ক'বাই নোৱাৰা অৱস্থা হৈছে ইয়াতে চুৰ বহুত হৈ আছে কিন্তু এইটো ডকাইতিটো বহুত বছৰ হোৱা নাছিল এইটোৱে যিটো ডকাইতি এটো ভয়ংকৰ ডকাইতি ভয়ংকৰ ডকাইতি এইটো ভয়ংকৰ ডকাইতি বুলি ক'ব লাগিব কাৰণ এনেকুৱা আমি পোৱা নাই মহিলাজনী কি একেবাৰে কেনেকৈ প্ৰহাৰ কৰিছে যি ধৰণৰ ডকাইতি কাণ্ড তেওঁলোকে হত্যা নকৰিলে তেওঁলোকৰ প্ৰাণ বাচিলে ইয়া আচলতে ধন্যবাদ তাৰমানে পইচা পাইছে তেওঁলোকে পইচাখিনি পালে অৰ্ণামেণ্ট পালে গতিকে সেইকাৰণে মাইকীজনীক হত্যা নকৰিল মাৰপিট কৰিছে কিন্তু আৰু হত্যা নকৰিল সেইটো পৰিয়ালটোৰ সৈতে চিনাকি থকা কোনোবা নহয় কোনোবা জড়িত হৈ আছে এই ভয়ংকৰ ডকাইতিৰ কাণ্ডৰ সৈতে এই কুকুৰটোৱে ভুকে বহুত ভুকে গম পায় মানে কোনোবা এজন মানে গেটখন চুলে ভুকে খালি সিহঁতে কুকুৰটোৱে ভুকা নাই তাতে সেইখিনিতে বহিয়ে আছে এনেকুৱা সন্দেহ কৰিব পাৰি নেকি যে কোনোবা হয়তো সকলো জনা মানুহ এইটো পূৰা কোনোবা জনা মানুহে কৰিব কাৰণ এওঁ নাই বুলিওতো গম পাইছে তাৰপিছত মোৰ এই আঙুঠি বিচাৰিছে আঙুঠিটো খোলা যোৱা নাছিল কাৰণে আঙুলিকেইটা কাটি পেলাই ল'ব বিচাৰিছিল বোলো মই চাবোনেৰে খুলি দিলোঁ তাৰপিছত খাৰু খুলি দিলোঁ মোৰ হাতত এনেকৈ ধৰিছিলে ধৰোঁতে বোলে यहाँ पे क्या है मैं বোলো ছুৰী হে चाहिए क्या মই বোলে হা ছুৰী নিকালো দিলোঁ এই পাত মই বোলো এই পাতো লৈ লওঁ প্ৰায় 40ৰ পৰা 50 মিনিট সময় বাসগৃহটোৰ ভিতৰতে চলালে লুটপাট সোমবাৰে নিশা 9 বজাত সংঘটিত হোৱা এই ঘটনাৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীৰ যি তৎপৰতা থাকিব লাগিছিল তাক লৈ এতিয়া সকলোৰে মনত একেটাই প্ৰশ্ন আৰক্ষীয়ে কৰিছে কি নিউজ ডেস্ক ৰিপোৰ্ট দ্য নিউজ প্লাছ
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।